গোলকগঞ্জৰ আগমনীত তিনিজনকৈ চিট ফাণ্ড আৰু ভিলেজ ডেভেলপমেণ্ট মাল্টিপাৰ্পজ কোঅপাৰেটিভ ছ'চাইটি বিনিয়োগৰ সন্দেহত এজেণ্টক আটক। ইয়াৰে গোলকগঞ্জ আৰক্ষীয়ে আটক কৰে দুজনক, ধৃত বিচন্দয় প্ৰথম খণ্ডৰ চিৰাজুল হক আৰু ৰায়পুৰ প্ৰথম খণ্ডৰ জাহাংগীৰ আলী। আনহাতে আগমনী আৰক্ষীয়ে আটক কৰে এজনক, ধৃত কালডোবা তৃতীয় খণ্ডৰ ৰফিকুল ইছলাম। নিশা আগমনী আৰক্ষী আৰু ধুবুৰী আৰক্ষীয়ে যৌথভাৱে আটক কৰে লোকজনক। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গোলকগঞ্জৰ পৰা তপনৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এইটো না